ইমান যেন মানুহ স্বাৰ্থপৰ স্পষ্টকৈ গম পাই গ'লোঁ। হাতযোৰ কৰি এটা অনুৰোধ কৰিছোঁ। মই যোনকেইটা কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ সম্পূৰ্ণ মোৰ মনৰ কথা। মোৰ মনৰ মাজত যোনকেইটা কথাই খোদুৱাই আছে, মানে ক'বৰ কাৰণে মোৰ মানে মনটোত কৈ আছে, তই এই কথাকেইটা কৈ আছে। মই সেইকাৰণে আগমুহূৰ্তত কৈ লৈছোঁ আপোনালোকক, এইকেইটা সম্পূৰ্ণ মোৰ মনৰ কথা। আৰু এই কথাকেইটা নক'লে চাগে হয়তো মোৰ মনটো ভাল নালাগিব। আৰু ক'ব বিচাৰিছোঁ, কাৰো মনত আঘাত দিবলৈ, কাৰো মনত কষ্ট দিবৰ কাৰণে মই এই কথাকেইটা কোৱা নাই। আৰু কেনেবাকৈ যদিও অনিচ্ছাকৃতভাৱে কাৰোবাৰ মনত যদি দুখ দি দিওঁ বা মনত আঘাত দি দিওঁ, আপোনালোকে মোক বেয়া নাপাব, হাতযোৰকৈ অনুৰোধ কৰিছোঁ। কিন্তু মোৰ মনৰ কথাকেইটাই ক'ব বিচাৰিছোঁ। আৰু আপোনালোকে গমেই পায়, যিহেতুকে ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, হয়নে নহয়? সেইকাৰণেহে মই কথাকেইটা ক'ব বিচাৰিছোঁ। কিন্তু কৈ যাওঁতে অনিচ্ছাকৃতভাৱে ভুল ভ্ৰান্তি যদি হৈ যায় বা কাৰোবাৰ মনত যদি মই অজানিতে দুখ দিওঁ বা কষ্ট দিওঁ, মোক কিন্তু মাফ কৰি দিব। কিন্তু আপোনালোকক মই দুখ দিবৰ কাৰণে বা কষ্ট দিবৰ কাৰণে, কিবা কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই। কিন্তু মোৰ মনৰ কথাকেইটা ৰাজহুৱাভাৱে আপোনালোকৰ আগত ক'বৰ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। গণশিল্পী ৰাজীৱ শদিয়া, মোৰ মৰমৰ ককাইদেউ ৰাজীৱ দা আজি আমাৰ মাজত নাই, কিন্তু আমাৰ মাজত সদায় আছে। আৰু কিন্তু মানি ল'বও পৰা নাই যেন ৰাজীৱ দা যেন আমাৰ মাজত নাই। সঁচা কথা কৈছোঁ, মানি ল'ব পৰা নাই। কিন্তু নিয়তিৰ নিয়ম, বিধিৰ বিধান সকলোৱে মানিবই লাগিব, হয়নে নহয় কওক আপোনালোকে? নিয়তি নিয়ম বিধিৰ বিধান আমি মানিবই লাগিব। জন্ম হ'লে মৃত্যু, হয়নে নহয়? তো সেইকাৰণে বহুত মনটো দুখ লাগিছে, আচলতে নিজকে বুজাব পৰা নাই। যি বিহু উৰুকা দিনাই আমাক বিদায় দি চিৰকাললৈ বহুত দূৰ দূৰণিলৈ গুচি গ'ল আমাৰ মৰমৰ ককাইদেউ ৰাজীৱ দা। মনটো বেয়া লাগিছে, হ'লেও মনটোক বুজাব লাগিব। কিন্তু আমি সদায় ৰাজীৱ দাক জীয়াই ৰাখিব লাগিব। সঁচা কথা কৈছোঁ, জীয়াই ৰাখিব লাগিব। যি এখন গাড়ী নাই, যি এটা অট্টালিকা নাই। আজিকালিতো গায়ক গায়িকাসকলৰ এখন গাড়ী থাকে, এটা অট্টালিকা থাকে। কিন্তু ৰাজীৱ দা কিন্তু এখন গাড়ী নাই, এটা অট্টালিকা নাই। কিন্তু ৰাজীৱ দাই ৰাইজৰ কাৰণেই মাত মাতি থাকিলে। শেষ উশাহটোলৈকে ৰাইজৰ বাবেই মাত মাতি থাকিলে। কিন্তু সঁচা কথা কৈছোঁ, ৰাইজৰ বাবেই মাত মাতি থাকিলে। যি দেশৰ কাৰণে মাত মাতে, ৰাইজৰ কাৰণে মাত মাতে, জাতি মাটি ভেটি কথা কৈ ৰাইজৰ কাৰণে মাত মাতে। কিন্তু এই ৰাজীৱ ককাইদেউ ভগৈ কিন্তু এটা ভাল ঘৰ নাই, এখন গাড়ী নাই। কিন্তু এনে গায়ক গায়িকাসকলৰ কিন্তু গাড়ীয়ে চাবনে, অট্টালিকাই চাবনে? সঁচা কথা, হয় নহয় কওক আপোনালোকে? তো তাতোতকৈ মোৰ মনটো বেছি বেয়া লাগিছে, এই যে ৰাজীৱ দা আমাৰ মাজৰ পৰা গুচি গ'ল। যোনসকল শিল্পী আছিল, তো সেই শিল্পীসকলে এদিনৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানত এদিনৰ কাৰণে অব্যাহতি ল'ব নোৱাৰেনে? আৰু যেতিয়া ৰাজীৱ দা আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সেই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি দিবলৈ শিল্পীসকল গৈছে। আৰু সেই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি দি ঘূৰি আহি আকৌ, যিহেতুকে সেইদিনাখন বিহু উৰুকা আছিল, ৰাজীৱ দাৰ কাৰণে এক মুহূৰ্তৰ কাৰণেও, এটা দিনৰ কাৰণেও স্থগিত ৰাখিব নোৱাৰিলে। কিয় নোৱাৰিলে? মানে মনটো বহুত বেয়া লাগিছে সঁচাকৈ। আচলতে কি বুলি ক'ম, আচলতে আপোনালোকক মই ভাষাৰে বুজাই ক'ব পৰা নাই। এইটো কিন্তু বহুত মনটো মোৰ দুখ লাগিল। একে লগৰে হয়, একে লগৰ, একে সমপৰ্যায়ৰ, একে লগৰ হয় এজন শিল্পী নোহোৱা হৈ গ'ল। কিন্তু সিহঁতি আহি মেজি উৰুকাত
পূৰা সমনীয়াৰ লগত জিনচিকি 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 চিনচিকি পূৰা একদম পূৰা এনজয়। এনেকুৱা হ'ল খেলটো আৰু সমবেদনা জ্ঞাপন কৰিব লাগে, কৰিলোঁ, আহি আকৌ এনজয়। এই বস্তুটো বেয়া লাগিল। আৰু মই পুনৰ ক'ব বিচাৰিছোঁ, এই কথাকেইটা কিন্তু মোৰ মনত ভাৱ হোৱা কথাহে, কিন্তু মই কাৰো মনত দুখ দিবৰ কাৰণে, কাকো আঘাত দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই। নে মোৰ কথাকেইটা ভুল জানো? এদিনৰ কাৰণে, এক মুহূৰ্তৰ কাৰণে, এটা ৰাতিৰ কাৰণে অনুষ্ঠানৰ পৰা বিৰতি থাকিব নোৱাৰেনে বাৰু? ৰাজীৱ দাৰ কাৰণে, গণশিল্পী, ৰাইজৰ কাৰণে মাত মতা, দেশৰ কাৰণে মাত মতা, জাতি ভেটি মাটিৰ কাৰণে মাত মতা সেই গণশিল্পীজনৰ কাৰণে এক মুহূৰ্ত, এটা দিন বা এটা ৰাতি অনুষ্ঠানৰ পৰা বিৰতি থাকিব নোৱাৰেনে বাৰু? বহুত বেয়া লাগিল। এতিয়া ৰাজীৱ দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, কিন্তু এতিয়া ৰাজীৱ দা ভাগৰ গুণ গৰিমা সন্মানেৰে সন্মানিত দি আছে। ভাল পাইছোঁ, মই বেয়া পোৱা নাই। কিন্তু সেই সন্মানখিনি যদি, সেই গুণ গৰিমাখিনি যদি যি পাব লাগিছিল গণশিল্পী জনে, সেইখিনি যদি অন্তত ৰাজীৱ দাই জীয়াই থকা মুহূৰ্তত যদি পাই গ'ল হয়, ৰাজীৱ দাই মনটোত কিমান শান্তি পালে হয় আপোনালোকে চিন্তা কৰক, হয়নে নহয়? কিমান শান্তি পালে হয়। কিন্তু ৰাজীৱ দা এনেকুৱা এটা ঘৰৰ বাস কৰিছে, হয়তো আপোনালোকে দেখিলে চকু কপালত উঠিব। এখন গাড়ী নাই, এটা ভাল ঘৰ নাই। এনেতো শিল্পীসকলৰ আপোনালোকে গমেই পায়, একদম পূৰা ভিআইপি গাড়ী, পূৰা ডাঙৰ ডাঙৰ ফ্লেট, ক'বই নালাগে। কিন্তু এই গণশিল্পীজনৰ কিন্তু একো নাছিল। আৰু এনে গণশিল্পীসকলক অনুষ্ঠানত গীত মাত গাবলৈ নামাতেও কিন্তু, সঁচা কথা কৈছোঁ। আৰু যোনসকলে মাতে তাতো বহুত খেলি মেলি, যোনটো পইচাত মানে অনা যাব সেই পইচাটো নিদিয়ে, আৰু তাৰ পাছতো পইচা দিয়া মুহূৰ্ততো খেলি মেলি। আচলতে এইটো ৰাজীৱ দাৰ লগত হৈ গৈছিল। আচলতে এইকেইটা কথা মই এটা নিউজ চেনেলত পাইছিলোঁ, সেইকাৰণে আপোনালোকৰ আগত কৈ দিছোঁ। বেয়া লাগে, সঁচা কথা কৈছোঁ। আৰু ৰাজীৱ দাৰ কাৰণে এটা দিন, এটা ৰাতি অব্যাহতি নল'লে অনুষ্ঠানৰ পৰা, বেয়া লাগিল। আৰু পুনৰ শেষত আকৌ ক'ব বিচাৰিছোঁ, এই কথাকেইটা কিন্তু মোৰ মনৰ কথা। কাৰো মনত আঘাত দিবৰ কাৰণে, কাকো মনত কষ্ট দিবৰ কাৰণে, দুখ দিবৰ কাৰণে মই কিন্তু কথাকেইটা কোৱা নাই। মোৰ মনত খোদ হৈ আছিল, মোৰ মনটোৱে মানে ক এই কথাকেইটা ক, নহ'লে তই শান্তি নাপাবি, ক তেনেকৈ মোৰ মনটোৱে কৈ আছিল। সেইকাৰণে আপোনালোকৰ মাজত স্পষ্টকৈ খোলাখুলিভাৱে কৈ দিছোঁ। যদি এই কথাকেইটা কৈ যাওঁতেও যদি অনিচ্ছাকৃতভাৱে যদি মোৰ যদি কিবা ভুল ভ্ৰান্তি যদি হৈ গৈছে, মাফ কৰি দিব। যিহেতুকে আপোনালোকৰ সকলোৱে মৰমৰ, কাৰোবাৰ মৰমৰ নহ'ব পাৰোঁ, কিন্তু হ'লেও কাৰোবাৰ ভাই বা কাৰোবাৰ সন্তান, কাৰোবাৰ ককাই হ'ব পাৰোঁ ন, সেই বুলিয়ে ভাবি মোক মাফ কৰি দিব। কিন্তু হ'লেও মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যেন মই কাকো মনত দুখ দিবৰ কাৰণে, কষ্ট দিবৰ কাৰণে কিন্তু এই কথাকেইটা কোৱা নাই। আৰু মই আপোনালোকক কওঁৱেই, মোৰ কোনো ডিগ্ৰী নাই, সঁচা কৈছোঁ, মোৰ কোনো ডিগ্ৰী নাই, মই কোনো সাংবাদিক নহয়, মই কোনো বুদ্ধিজীৱী নহয়, মই এটা খেতি কৰা ল'ৰা। মোৰ ঘৰ পাহাৰৰ কিনাৰত, সেইখন চাই লওক, মোৰ ঘৰ পাহাৰ কিনাৰত, সেইখন পাহাৰ, ছবিয়ে কেতিয়াও মিছা কথা নকয়। মই খেতি কৰি খাওঁ, কিন্তু হ'লেও কিছুমান কথা ক'বলৈ মন যায় আপোনালোকৰ আগত, সেইকাৰণেহে মই আপোনালোকৰ আগত মোৰ মনৰ কথাকেইটা কৈ দিলোঁ। ঠিক আছে, হ'ব দিয়ক। শেষত কওঁ, ৰাজীৱ দা য'তে নাথাকক কিয়, ৰাজীৱ দা আত্মা সদগতি পাব লাগে। ৰাজীৱ দা সদায় আমাৰ মাজত থাকিব, আৰু ৰাজীৱ দাৰ কাৰণে আপোনালোকেও এটা কমেণ্ট কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।